মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ সমাজ বিজ্ঞান বিষয়ৰ অৰ্থনৈতিক খণ্ডৰ এটি পাঠ আলোচনা কৰিম। অৰ্থনৈতিক খণ্ডত মাত্ৰ এটাই পাঠ অন্তৰ্ভুক্ত কৰা হৈছে। এটি দীঘলীয়া পাঠ, মুদ্ৰা আৰু বেংক ব্যৱস্থা। পাঠটি কেইবাটাও খণ্ডৰ মাজেৰে আলোচনা কৰা হ'ব। আজি প্ৰথমটো খণ্ড আলোচনা আৰম্ভ কৰোঁ। বিনিময় প্ৰথা কি? ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে দুখন ছবি নিশ্চয় দেখা পাইছা। ছবি দুখন, এজন মানুহে আনজনৰ লগত বস্তুৰ বিনিময় কৰি আছে, আদান প্ৰদান কৰি আছে। এই ছবি চিনাকি ছবি, আমাৰ জাগিৰোডৰ জোনবিল মেলাৰ পৰম্পৰাগত বিনিময় প্ৰথাৰ ছবি। বস্তুৰ প্ৰত্যক্ষভাৱে এজনে আনজনৰ লগত যেতিয়া বস্তুৰ বিনিময় কৰা হয়, তাকে কোৱা হয় বিনিময় প্ৰথা বা বাৰ্টাৰ চিষ্টেম। তোমালোকে নিশ্চয় বিনিময় প্ৰথা বুজি পালা। বিনিময় প্ৰথাৰ অসুবিধাসমূহ কি কি? এই বিনিময় প্ৰথাৰ বিভিন্ন অসুবিধাবোৰ আছে। তাৰে প্ৰথমতে হ'ল সংগতিবিহীন অভাৱ। ছাত্ৰ-ছাত্ৰীসকল, দুজন মানুহৰ অভাৱ কেতিয়াও একে নিচিনা, একে ধৰণৰ নহয়। তোমালোকে দুখন ছবি দেখা পাইছা। ধৰা হ'ল এজন কৃষকৰ উৎপাদিত সামগ্ৰী হৈছে কুঁহিয়াৰ, আনজন কৃষকৰ ধান। দুয়োজন কৃষকৰে অভাৱ বেলেগ বেলেগ। কোনোবা এজনৰ কাপোৰৰ অভাৱ, কোনোবা এজনৰ নিমখৰ অভাৱ। কাপোৰ আৰু নিমখ কাৰো ওচৰত নাই। এতিয়া বিনিময় কৰা সম্ভৱ হ'বনে এই দুজন কৃষকৰ মাজত? নহয়। ইয়াকে কোৱা হৈছে সংগতিবিহীন অভাৱ। হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ। ছাত্ৰ-ছাত্ৰীসকল, আকৌ এটি উদাহৰণ লওঁ আমি। কুঁহিয়াৰ উৎপাদন কৰা কৃষক আৰু ধান উৎপাদন কৰা কৃষক, দুজনৰ মাজত যদি বিনিময় কৰিব লগা হয়, এডাল কুঁহিয়াৰৰ বাবে কিমানখিনি ধান দিব তাক কিন্তু কোনো ধৰণৰ নিৰ্ধাৰণ কৰা হোৱা নাই। ছাত্ৰ-ছাত্ৰীসকল, পুৰণি কালত যি বিনিময় প্ৰথা চলিছিল, এই বিনিময় প্ৰথাত এইবোৰ অসুবিধা দেখা পোৱা গৈছিল। বিভাজনীয়তাৰ অভাৱ। সকলো বস্তু একে নিচিনা নহয়। সকলো বস্তুকে আমি বিভাজন কৰিব নোৱাৰোঁ। ধৰা হ'ল কোনোবা এজন কৃষকৰ ধান খেতি হৈছে, কোনোবা এজন কৃষকৰ কুঁহিয়াৰ খেতি হৈছে, আৰু কোনোবা এজন কৃষকৰ এহাল গৰু আছে। এতিয়া গৰু থকা কৃষকজনৰ যদি অলপ ধানৰ দৰকাৰ হয়, তেওঁ ধানৰ বিনিময়ত গৰু বিনিময় কৰিব খুজিলে, এটা গৰুৰ বিনিময়ত কিমানখিনি ধান দিব তাক কোনো নিৰ্ধাৰণ কৰা দৰকাৰ হোৱা নাই। তাৰ উপৰিও গৰু আৰু ধানৰ মাজত গৰু কেতিয়াও বিভাজন কৰি বিনিময় কৰা সম্ভৱ নহয়। বিভাজনীয়তাৰ অভাৱ তোমালোকে বুজি পালা। মূল্যৰ ভাণ্ডাৰৰ অভাৱ। কোনোবা এজন মানুহৰ যদি 100, 200, 500 মোন ধান উৎপাদন হয়, তেওঁ ক'ত ৰাখিব? তেওঁ সংৰক্ষণ কেনেকৈ কৰিব? এই সংৰক্ষণ কৰা ৰখা কেতিয়াও সম্ভৱ নহয়, যাক কোৱা হৈছে মূল্যৰ ভাণ্ডাৰৰ অভাৱ। ছাত্ৰ-ছাত্ৰীসকল, বিনিময় প্ৰথাৰ অসুবিধাবোৰ আমি কি পালোঁ? সংগতিবিহীন অভাৱ, হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ, বিভাজনীয়তাৰ অসুবিধা, মূল্যৰ ভাণ্ডাৰৰ অভাৱ। এই চাৰিটা হ'ল বিনিময় প্ৰথাৰ প্ৰধান অসুবিধা। তোমালোকে বুজি পালা। মুদ্ৰাৰ ক্ৰম বিকাশৰ সংক্ষিপ্ত বিৱৰণী। আচলতে মুদ্ৰা কেনেকৈ আৰম্ভ হ'ল প্ৰচলন? তোমালোকে জানা, পুৰণি কালত আমাৰ পৃথিৱীত বিনিময় প্ৰথাৰ ওপৰত গুৰুত্ব দি মানুহে চলিছিল। এই বিনিময় প্ৰথাত যিবোৰ অসুবিধা আমি পালোঁ ইয়াৰ আগতে, এই অসুবিধাখিনি দূৰ কৰাৰ কাৰণেই মুদ্ৰাৰ প্ৰচলন আৰম্ভ হৈছিল। আৰু মুদ্ৰাৰ যি ক্ৰমবিকাশ আৰম্ভ হৈছিল, ইয়াৰ প্ৰথম পৰ্যায় আছিলে বিনিময় প্ৰথা। বিনিময়ৰ যোগেদিয়ে মুদ্ৰাৰ ক্ৰমবিকাশৰ পৰ্যায় আৰম্ভ হৈছিল। মুদ্ৰাৰ ক্ৰমবিকাশ 5টা পৰ্যায়ত হৈছিলে। তোমালোকে মনত ৰাখিবা, মুদ্ৰাৰ ক্ৰমবিকাশ কেইটা পৰ্যায়ত হৈছিল?
5টা পৰ্যায়ত হৈছিল। প্ৰথমতে আছিল বিনিময় প্ৰথা। আমি ইতিমধ্যে বিনিময় প্ৰথা সম্পৰ্কে চিনাকি হৈছো। বিনিময় প্ৰথাৰ পিছত আছিল জন্তুমান মুদ্ৰা। যেতিয়া বিনিময় প্ৰথাত বিভিন্ন ধৰণৰ অসুবিধা দেখা পোৱা গৈছিল, তেতিয়া পুৰণি কালত মানুহে জন্তুৰ স্তৰত জন্তুৰ বিনিময় বা জন্তুক মাধ্যম হিচাপে লৈ বিনিময় আৰম্ভ কৰিছিল। আৰু বিনিময়ৰ বাবে আগৰ পুৰণি কালত মানুহে ব্যৱহাৰ কৰিছিল বিভিন্ন জন্তু, আৰু জন্তুৰ ভিতৰত ছাগলী পুৰণি কালত মানুহৰ প্ৰথম পছন্দ আছিল। ছাগলীক বিনিময় প্ৰথাৰ জন্তু হিচাপে ব্যৱহাৰ কৰিছিল। ছাগলীৰ লগত তুলনা কৰি অন্যান্য বস্তু বাহিনীৰ বিনিময় কৰিছিল, যাক কোৱা হৈছে জন্তুমান মুদ্ৰা। তোমালোকে বুজি পালা জন্তুমান মুদ্ৰা মানে কি? পুৰণি কালত মানুহে ছাগলীক মাধ্যম হিচাপে লৈ বিনিময় কৰিছিল, যাক কোৱা হৈছে জন্তুমান মুদ্ৰা। এই জন্তুমান মুদ্ৰাৰে যি বিনিময় আৰম্ভ হৈছিল, তাক বেছি দিন চলাব পৰা নাছিল। তাতো বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈছিল। লগতে মহামাৰী হৈছিল, যি মহামাৰীত ছাগলীৰ সংখ্যা বহু পৰিমাণে কমি গৈছিল। তাৰপিছত মানুহে চিন্তা চৰ্চা আৰম্ভ কৰিছিল নতুন কিবা উপায়ৰ। আৰু তেতিয়া আৰু এটা উপায় আহিছিল, সেইটো হৈছে অমুদ্ৰিত ধাতুমান মুদ্ৰা। অমুদ্ৰিত ধাতুমান মুদ্ৰা মানে হ'ল, যেতিয়া জন্তুমান মুদ্ৰাৰ ক্ষেত্ৰত বিভিন্ন অসুবিধাই দেখা পালে, তেতিয়া পুৰণি কালত মানুহে ব্যৱহাৰ কৰা আৰম্ভ কৰিছিল সোণ ৰূপৰ বিভিন্ন টুকুৰাবোৰ ব্যৱহাৰ কৰা আৰম্ভ কৰিছিল। একসময়ত সোণ ৰূপৰ টুকুৰাবোৰতো বিভিন্ন ধৰণৰ সমস্যা দেখা পাইছিল। এজনে আনজনৰ লগত সোণ আৰু ৰূপৰ টুকুৰাৰ কিমান পৰিমাণ দিব, কেনেকৈ দিব, তাক নিৰ্ধাৰণ কৰিব পৰা নাছিল। ইয়াৰ পৰৱৰ্তী সময়ত আহিলে ধাতুমান মুদ্ৰা। ধাতুমান মুদ্ৰা সোণ ৰূপৰে বনোৱা কিছুমান ধাতুৰ মুদ্ৰা ব্যৱহাৰ কৰিছিল, যিবোৰত বিভিন্ন ধৰণৰ ছাপ আকৃতি ব্যৱহাৰ কৰা হৈছিল। বিভিন্ন ধৰণৰ ছাপ আকাৰ আকৃতিৰ ব্যৱহাৰ কৰা হৈছিল। এই ধাতুমান মুদ্ৰাৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ অসুবিধা হৈছিল, আৰু এইবিলাক নিৰাপদে এঠাইৰ পৰা আন ঠাইলৈ ব্যৱসায় বাণিজ্যৰ কাৰণে কঢ়িয়াই লোৱাৰ বাবে খুব অসুবিধাৰ সন্মুখীন হৈছিল। আৰু ধাতুমান মুদ্ৰাবিলাক আছিলে সীমাবদ্ধ, যোগান আছিলে সীমাবদ্ধ, কাৰণ সোণ ৰূপৰ যিবিলাক ধাতু আছিলে যথেষ্ট পৰিমাণে পোৱা নাছিল। আৰু শেষত আহিলে কাগজী মুদ্ৰা। কাগজী মুদ্ৰা আধুনিক যুগৰ মুদ্ৰাৰ যি মুদ্ৰা, এইটো হৈছে কাগজী মুদ্ৰা। আগৰ যিবিলাক মুদ্ৰাৰ ব্যৱস্থা আছিলে, বিনিময় প্ৰথাৰ পৰা আৰম্ভ কৰি জন্তুমান মুদ্ৰা, অমুদ্ৰিত ধাতুমান মুদ্ৰা আৰু ধাতু মুদ্ৰা, এইবোৰত থকা বিভিন্ন অসুবিধাবোৰ আঁতৰাবলৈ শেষত কাগজী মুদ্ৰাৰ প্ৰচলন আৰম্ভ হৈছিল। কাগজী মুদ্ৰা বৰ্তমান আমি বিভিন্ন ধৰণৰ মুদ্ৰাবিলাক ব্যৱহাৰ কৰিছোঁ। 50 টকীয়া, 100 টকীয়া, 200 টকীয়া, এইবিলাকক কাগজী মুদ্ৰা বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল, মুদ্ৰাৰ ক্ৰম বিকাশ 5টা পৰ্যায়ৰ মাজেৰে হৈছে। ইয়াৰ প্ৰথমটো পৰ্যায় হৈছে বিনিময় প্ৰথা, দ্বিতীয়টো পৰ্যায় হৈছে জন্তুমান মুদ্ৰা, তৃতীয়টো পৰ্যায় হৈছে অমুদ্ৰিত ধাতুমান মুদ্ৰা, কাগজী মুদ্ৰা। তোমালোকে মুদ্ৰাৰ ক্ৰম বিকাশ বুজি পালা। মুদ্ৰাৰ সংজ্ঞা কি বা কোনে কেনেকৈ দিছে, আমি এই সম্পৰ্কে জানিব লাগিব। জিঅফ্ৰি কাউথাৰ এজন অৰ্থনীতিবিদ আছিলে, ইংৰাজ অৰ্থনীতিবিদ। এই অৰ্থনীতিবিদজনে মুদ্ৰাৰ সম্পৰ্কে এটি সংজ্ঞা আগবঢ়ায়। বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা থকা আৰু লগতে সামগ্ৰীৰ মূল্যৰ মাপকাঠি আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰা যিকোনো সামগ্ৰীয়ে হ'ল মুদ্ৰা। বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা থকা
বিনিময় হ'ব আৰু যাক সকলোৱে গ্ৰহণ কৰিব সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপেও কাম কৰিব আৰু মূল্যৰ ভাণ্ডাৰ হিচাপেও কাম কৰিব তোমালোকে সংজ্ঞাটোত কেইটা কথা জানিব পাৰিলা প্ৰথমতে বিনিময়ৰ মাধ্যম হিচাপে কাম কৰিব সকলোৱে গ্ৰহণ কৰিব লাগিব আৰু মূল্যৰ মাপকাঠি হিচাপেও কাম কৰিব তাকে এটা মূল্যৰ মাপকাঠি হিচাপে 100 200 1000 2000 2 লাখ 3 লাখ 4 লাখ এনেকি এটা মাপকাঠি হিচাপে কাম কৰিব আৰু লগতে মূল্যৰ ভাণ্ডাৰ হিচাপেও কাম কৰিব লাগিব এনেবোৰ সামগ্ৰিক কি বুলি কোৱা হ'ব আৰু পৰীক্ষাত প্ৰশ্ন সোধা হয় কেতিয়াবা মুদ্ৰাৰ সংজ্ঞা দিয়া 2 নম্বৰৰ থাকে আৰু এই ডেফিনেশন বা সংজ্ঞাটোৰ পৰা আমি মুদ্ৰাৰ বিভিন্ন বৈশিষ্ট্যবোৰ আলোচনা কৰিব পাৰো লগতে আৰু এটা কথা মনত ৰাখিবা যিকোনো মুদ্ৰা তেতিয়াই মুদ্ৰা বুলি হ'ব সকলোৱে গ্ৰহণ কৰিব লাগিব বিনিময়ৰ মাধ্যম হ'ব লাগিব মূল্যৰ মাপকাঠি হ'ব লাগিব মূল্যৰ ভাণ্ডাৰ হ'ব লাগিব আৰু আইনৰ দ্বাৰাও গৃহীত হ'ব লাগিব আইনৰ দ্বাৰাও সমৰ্থিত হ'ব লাগিব তাক মুদ্ৰা বুলি কোৱা হ'ব মুদ্ৰাৰ সংজ্ঞা তোমালোকে বুজি পালা নিশ্চয় এবাৰ আমি চাও মুদ্ৰাৰ বৈশিষ্ট্যসমূহ কি আমি সংজ্ঞাটোতে পাইছো মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব সকলোৱে গ্ৰহণ কৰিব লাগিব মুদ্ৰাৰ চিনাক্তকৰণ সহজ হ'ব লাগিব সহজভাৱে চিনি পাব লাগিব ইয়াতে শিক্ষিত অশিক্ষিত সকলোৱে সহজভাৱে চিনি পাব লাগিব তোমালোকে ছবিত দেখা পাইছা 50 টকীয়া এটি মুদ্ৰাৰ তাৰ পিছত আহিল মুদ্ৰা সহজে নষ্ট হৈ যোৱা সামগ্ৰী হ'ব নোৱাৰে সহজে যাতে নষ্ট হৈ নাযায় তাক যাতে সংৰক্ষণ কৰি ৰাখিব পাৰি মুদ্ৰা সমজাতীয় বা পূৰ্ণ সাদৃশ্যযুক্ত হ'ব লাগিব এতিয়া মুদ্ৰা 10 টকীয়া আছে 100 টকীয়া আছে যিবিলাক কাগজী মুদ্ৰা আছে সেইবিলাক একে নিচিনা হ'ব লাগিব 50 টকীয়া মুদ্ৰা এটা বেলেগ আৰু এটা বেলেগ আৰু এটা বেলেগ তেনেকুৱা হলে নহব সমজাতীয় বা সাদৃশ্যযুক্ত হ'ব লাগিব তোমালোকে আমাৰ ভাৰতবৰ্ষৰ যিমান মুদ্ৰা আছে গোটেই মুদ্ৰাবিলাকত আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ ছবি দেখা পাইছা তোমালোকে নিশ্চয় আমি মুদ্ৰাবিলাক দেখিলে চিনি পাওঁ আৰু এটা কথা মনত ৰাখিবা আমাৰ ভাৰতবৰ্ষত যিমান 2000 টকীয়া নোট প্ৰচলিত এটাৰ লগত আনটো কেতিয়াও অমিল নহয় আগৰ আজিৰ পৰা 10 বছৰ আগতে যিবিলাক 50 টকীয়া নোট চলিছিলে আজিও চলি আছে এই 50 টকীয়া মুদ্ৰাবিলাক একে নিচিনাই বা নতুনকৈ 50 টকীয়া যিবিলাক মুদ্ৰা আহিছে ৰিজাৰ্ভ বেংকে যিবিলাক মুদ্ৰা ছপাইছে গোটেইবিলাক দেখাত একে নিচিনা একে ধৰণৰ ইয়াৰ লগতে মুদ্ৰাৰ তাৰল্য গুণ থাকিব লাগিব ছাত্ৰ ছাত্ৰীসকল খুবেই দৰকাৰী কথা তাৰল্য গুণ মানে কি তাৰল্য গুণ মানে হল তুমি দোকানত যাই কোনো এটা বস্তু কিনিবলৈ গলে মুদ্ৰা দিয়াৰ লগে লগে তাৰ দাম অনুসৰি মুদ্ৰা দিয়াৰ লগে লগে তোমাক বস্তু দিব লাগিব বা সেই দোকানীজনে গ্ৰহণ কৰিব লাগিব তোমাৰ হাতত যিমান মুদ্ৰা আছে সেই মুদ্ৰাখিনিৰে তুমি সেই মুদ্ৰাৰ সমতুল্য যদি কোনো বস্তু কিনিব বিচাৰিছা আৰু যদি কিনিব পাৰিছা আৰু যদি গ্ৰহণ কৰিছে দোকানীয়ে তেতিয়া জানিবা সেই মুদ্ৰাৰ তাৰল্য গুণ আছে অৰ্থাৎ মুদ্ৰাই তৎক্ষণাৎ আৰু প্ৰত্যক্ষভাৱে সামগ্ৰীলৈ ৰূপান্তৰ কৰিব পৰা হ'ব লাগিব সোণ ৰূপ মাটি বাৰী ইত্যাদিৰ দৰে মুদ্ৰা পৰিসম্পদ কিন্তু মুদ্ৰা তৎকালীনভাৱে প্ৰত্যক্ষভাৱে অন্য সামগ্ৰীলৈ ৰূপান্তৰ কৰিব পৰা যায় কিন্তু সোণ ৰূপ মাটি বাৰী অন্য সামগ্ৰীলৈ তৎকালে ৰূপান্তৰ কৰিব পৰা নাযায় এইটো হল মুদ্ৰাৰ তাৰল্য গুণ মুদ্ৰাৰ বিনিময়ত আমি অন্যান্য বস্তুবিলাক কিনিব পাৰো কিন্তু কোনো বস্তু দি অন্য বস্তু আমি কিনিব নোৱাৰো এইটো হল মুদ্ৰাৰ তাৰল্য গুণ
কেইবাবাৰো তোমালোকৰ শিক্ষান্ত পৰীক্ষাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুদ্ৰাৰ তাৰল্যগুণ কি প্ৰশ্ন হৈছে আৰু তোমালোকে নিশ্চয় গুৰুত্ব সহকাৰে ল'বা আৰু মই আশা কৰোঁ তোমালোকে বুজি পাইছা মুদ্ৰাৰ আৰু বৈশিষ্ট্য হ'ল মুদ্ৰা হস্তান্তৰযোগ্য হ'ব লাগিব মুদ্ৰা হস্তান্তৰযোগ্য হ'ব লাগিব এজনৰ পৰা আনজন আনজনৰ পৰা আনজন এনেকৈ হস্তান্তৰযোগ্যতাৰ যি ক্ষমতা হেতু থাকিব লাগিব বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত মুদ্ৰা বেংক ব্যৱস্থাৰ ক্ষেত্ৰত মুদ্ৰা নাইবা এজনে আনজনৰ লগত ক্ৰেতা বিক্ৰেতাৰ লগত হস্তান্তৰ কৰিব পৰা গুণ থাকিব লাগিব মুদ্ৰা বিভাজনীয় হ'ব লাগিব এতিয়া মই তোমাক 2000 টকীয়া এটা নোট দিলে বা মই 2000 টকীয়া এটা নোট দিলে চাৰিটা 500 টকীয়া নোট পাব পৰা হ'ব লাগিব মোৰ দৰকাৰত মই 100 টকীয়া নোট এটা 10টা 10 টকীয়া নোটৰ সমতুল্য কৈ ব্যৱহাৰ কৰিব পৰা হ'ব লাগিব তাক কোৱা হ'ব মুদ্ৰা বিভাজনীয় গুণ বিভাজনীয় গুণ তোমালোকে নিশ্চয় বুজি পালা অৰ্থাৎ কোনোবা ব্যক্তি এজনৰ 50 টকীয়া নোটৰ পৰিৱৰ্তে 10টা 5 টকীয়া নোট দিলে তাক গ্ৰহণ কৰিব লাগিব তাৰ পিছত আহিল মুদ্ৰাৰ মূল্য স্থিৰতা থাকিব লাগিব মুদ্ৰাৰ মূল্য স্থিৰতা থাকিব লাগিব এটো খুব গুৰুত্বপূৰ্ণ কথা 50 টকীয়া মুদ্ৰা এটা আজিও 50 টকীয়া অহাকালিও 50 টকীয়া হৈ থাকিব লাগিব ই আজি 50 টকা কালি 40 টকা হ'ব নোৱাৰে ইয়াৰ হৈছে মূল্য স্থিৰতা থাকিব লাগিব 2000 টকীয়া মুদ্ৰা সদায় 2000 টকীয়া হিচাপে ব্যৱহাৰ কৰিব পৰা হ'ব লাগিব ছাত্ৰ ছাত্ৰীসকল মুদ্ৰাৰ বৈশিষ্ট্যবোৰ আমি কি পালো এক নম্বৰতে পালো আমি মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব মুদ্ৰাৰ চিনাক্তকৰণ সহজ হ'ব লাগিব মুদ্ৰা সহজে নষ্ট হৈ যোৱা সামগ্ৰী হ'ব নোৱাৰে মুদ্ৰা সমজাতীয় বা পূৰ্ণ সাদৃশ্যযুক্ত হ'ব লাগিব মুদ্ৰাৰ তাৰল্যগুণ থাকিব লাগিব মুদ্ৰা হস্তান্তৰযোগ্য হ'ব লাগিব মুদ্ৰা বিভাজনীয় হ'ব লাগিব মুদ্ৰাৰ মূল্য স্থিৰতা থাকিব লাগিব একেটা মুদ্ৰাৰ প্ৰধান বৈশিষ্ট্য তোমালোকে বুজি পালা এতিয়া আমি আলোচনা কৰিম মুদ্ৰাৰ কাৰ্যাৱলী ছাত্ৰ ছাত্ৰীসকল মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম বিনিময় প্ৰথাৰ অসুবিধাবোৰ আঁতৰ কৰিবলৈ বিভিন্ন পৰ্যায়ৰ মাজেৰে আহি এই মুদ্ৰাৰ প্ৰচলন হৈছে আৰু আধুনিক যুগত এতিয়া কাগজী মুদ্ৰা বেছি পৰিমাণে ব্যৱহাৰ কৰা হৈ আছে ছাত্ৰ ছাত্ৰীসকল মুদ্ৰা হৈছে বিনিময়ৰ প্ৰধান মাধ্যম মোৰ কিবা সামগ্ৰী উৎপাদন হৈছে মই বজাৰত বিক্ৰী কৰি তাৰ বিনিময়ত মই মুদ্ৰা লৈ আহি আৰু সেই মুদ্ৰা দি বজাৰত মোৰ দৰকাৰী অন্যান্য যি সামগ্ৰী আছে হেবোৰ কিনিব পাৰিম বুজি পাইছা তোমালোকে মুদ্ৰা কেনেকৈ বিনিময়ৰ মাধ্যম হিচাপে কাম কৰে মুদ্ৰা সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে কোনো বস্তু আমি বজাৰত কিনিবলৈ গ'লে তাৰ নিৰ্দিষ্ট মূল্যৰ সমান আমি মুদ্ৰা দি আমি কিনি ল'ব পাৰো তাক নিৰ্ধাৰণ কৰি দিয়া মূল্যৰ সমান আমি টকা দি বা মুদ্ৰা দি আমি কিনি ল'ব পাৰো অৰ্থাৎ ইয়াকে কোৱা হয় সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে ছাত্ৰ ছাত্ৰীসকল মুদ্ৰাই স্থগিত দেনা পাওনাৰ মানদণ্ড হিচাপে কাৰ্য সম্পাদন কৰে এজনে আনজনৰ লগত লেনদেন কৰোতে মুদ্ৰাই এটা মানদণ্ড হিচাপে কাম কৰে কোনো এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ পৰা ধাৰ হিচাপে ল'ব পাৰে নাইবা কোনো বস্তু বিক্ৰী কৰিব পাৰে নাইবা কোনো বস্তু কিনিব পাৰে এই দুজন ব্যক্তিৰ মাজত যি লেনদেন হ'ব এই লেনদেনৰ স্থগিত মানদণ্ড হিচাপে কাম কৰে তোমালোকে স্থগিত দেনা পাওনাৰ মানদণ্ড বুজি পালা নিশ্চয় মুদ্ৰা মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰে ছাত্ৰ ছাত্ৰীসকল মোৰ ঘৰত উৎপাদিত
অতিৰিক্ত সামগ্ৰীখিনি মই বজাৰত বিক্ৰী কৰি তাৰ বিনিময়ত মই যি মুদ্ৰা পাম এইটো মূল্যৰ ভাণ্ডাৰ হিচাপে মই সংৰক্ষণ কৰিব পাৰোঁ। মোৰ সঞ্চয় হিচাপে মই এই উৎপাদিত সামগ্ৰীৰ বিনিময়ত মুদ্ৰাখিনি মই জমা কৰি ৰাখিব পাৰোঁ। তোমালোকে মুদ্ৰা সঞ্চয় কৰা। মুদ্ৰা সঞ্চয় মানে ই মূল্যৰ ভাণ্ডাৰ হিচাপে কাম কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকল, মুদ্ৰাৰ আমি প্ৰধান 4টা কাৰ্য পালোঁ। মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম। মুদ্ৰা সা সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে। মুদ্ৰাই স্থগিত দেনা পাওনাৰ মানদণ্ড হিচাপে কাৰ্য সম্পাদন কৰে। মুদ্ৰাৰ মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰে। ছাত্ৰ ছাত্ৰীসকল, আজি মুদ্ৰা আৰু বেংক ব্যৱস্থা নামৰ পাঠটিৰ বিনিময় প্ৰথা কি, বিনিময় প্ৰথাৰ অসুবিধাসমূহ কি কি, বিনিময় প্ৰথাৰ অসুবিধাসমূহ দূৰ কৰিবলৈ লাহে লাহে কেনেকৈ মুদ্ৰাৰ ক্ৰম বিকাশ আৰম্ভ হ'ল, ইয়াৰ বিভিন্ন পৰ্যায়বোৰ, মুদ্ৰাৰ সংজ্ঞা কি আৰু কোনে এই সংজ্ঞা আগবঢ়াইছিলে, মুদ্ৰাৰ বৈশিষ্ট্যসমূহ, লগতে মুদ্ৰাৰ প্ৰধান কাৰ্যাৱলীসমূহ আমি আলোচনা কৰিলোঁ। তোমালোকে নিশ্চয় বুজি পাইছা। ইয়াৰ পিছৰ খণ্ডত এই পাঠৰ মুদ্ৰাৰ শ্ৰেণী বিভাজন সম্পৰ্কে আলোচনা কৰিম। এটি দীঘলীয়া পাঠ আৰু আজিৰ যিখিনি আলোচনা কৰিছোঁ তোমালোকে নিশ্চয় বুজি পাইছা। ইয়াৰ পিছৰ ভিডিঅ'বিলাক পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা বুলি আশা ৰাখিলোঁ আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈ ধন্যবাদ।